Hello friends, welcome again and again to my channel Kuldeep Unlimited. আপোনালোক সকলোৱে নিজৰ যত্ন লৈ আছে না লৈ থাকিব কাৰণ মই সদায় হেতুৱে বিচাৰো। থাম্বনেলটো দেখা পাইতো আপোনালোকে গমেই পাইছে ন ফ্ৰেন্ডছ, এই ভিডিওটো সঁচাকৈ সুপাৰ ডুপাৰ এক্সাইটিং ভিডিও হ'ব কাৰণ মই আজি আপোনালোকক অসমৰ এটা নতুন আপকামিং মেগা প্ৰজেক্ট কাজিৰঙা এলিভেটেড কৰিডৰৰ ডিটেইলছ কম, সবিশেষ কম। কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাটিৰ ওপৰে ওপৰে এটা নতুন ৰাস্তাৰ নিৰ্মাণ। মাটিৰ ওপৰে ওপৰে বনাব লগা এই ৰাস্তাটোৰ আজি মই আপোনালোকক ডিটেইলছ কম, সবিশেষ কম। তাৰে লগতে এই নতুন প্ৰজেক্টটোৰ ভাল বেয়া দিশখিনি আমি আলোচনা কৰিম। তো গমেই পাইছে ন, সঁচাকৈ এক্সাইটিং হ'ব আজিৰ ভিডিওটো। এলিভেটেড ৰোডটোৰ মই আপোনালোকক ডিটেইলছ কৈ আছো, কিন্তু তাৰে আগতে আপোনালোকে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এবাৰ মেপত চাই লওক। ক'ত ষ্টাৰ্ট হৈছে, ক'ত এণ্ড হৈছে আপোনালোকে গম পাই যাব, চাই থাকক। নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লোকেশন আপোনালোকে গম পাই গল। আৰু ফ্ৰেন্ডছ, যেহেতু আমি কাজিৰঙাত হ'ব লগা নতুন এলিভেটেড কৰিডৰৰ কথা আলোচনা কৰিম, তো প্ৰথমতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু কথা মই আপোনালোকক ক'ব খুজিছো। কাজিৰঙা যে এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত আমি সকলোৱে জানো। তাৰোপৰি ফ্ৰেন্ডছ, 1985 চনতেই ইউনেস্কোই কাজিৰঙাখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ফালে আছে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণ ফালে আছে কাৰ্বি পাহাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লোকেশনটো আপোনালোকে ধুনীয়াকে গম পাই গল ন মেপত। তো এতিয়া এটা কাম কৰো আহক, কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ কথা ভালকৈ আলোচনা কৰো। প্ৰথমতে ফ্ৰেন্ডছ, মই আপোনালোকক ক'ব খুজিছো কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ উদ্দেশ্য। কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ প্ৰধান উদ্দেশ্যটোৱে হৈছে জীৱ জন্তুখিনিক সুৰক্ষা প্ৰদান কৰা। কাজিৰঙাৰ যিখিনি ঠাইত এই নতুন এলিভেটেড কৰিডৰটো অৰ্থাৎ মাটিৰ ওপৰে ওপৰে ৰাস্তাটো বনোৱা হ'ব, তাতে 9টা এনিমেল কৰিডৰ আছে, অৰ্থাৎ 9টা ৰাস্তা আছে যিফালেৰে জীৱ জন্তুবোৰ সঘনাই অহা যোৱা কৰে। আৰু এই 9টা এনিমেল কৰিডৰ হৈছে পানবাৰী, হালদিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, হাতীদণ্ডী, দেওচৰ, চিৰাং আৰু আমগুৰি। 9টা এনিমেল কৰিডৰেৰে জীৱ জন্তুখিনি কাৰ্বি পাহাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ অহা যোৱা কৰে। আপোনালোকে মেপ চাই গমেই পাইছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ ফালে আছে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণ ফালে আছে কাৰ্বি পাহাৰ। তো যেতিয়া বাৰিষাৰ দিনত পানী উঠে, তেতিয়া জীৱ জন্তুখিনি উত্তৰ ফালে যাব নোৱাৰে কাৰণ এইফালেতো নদীয়ে আছে, দক্ষিণ ফালে আহে, মানে কাৰ্বি পাহাৰলৈ উঠি গুচি যায়। আকৌ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ ফালেৰে গৈছে, দক্ষিণ ফালে আছে কাৰ্বি পাহাৰ। তো সেইকাৰণে জীৱ জন্তুখিনিয়ে অহা যোৱা কৰোতে গাড়ী মটৰৰ লগত প্ৰায় দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ তীব্ৰবেগী বাহনৰ খুন্দাত যাতে জীৱ জন্তুখিনি মৃত্যুমুখত নপৰে, সেই উদ্দেশ্য আগত ৰাখিয়ে এই নতুন কাজিৰঙা এলিভেটেড ৰোড প্ৰজেক্টটো লোৱা হৈছে। কাজিৰঙাৰ এলিভেটেড কৰিডৰ প্ৰজেক্টটোৰ উদ্দেশ্য আপোনালোকে গম পাই গল, কিয় এই প্ৰজেক্টটো লোৱা হৈছে আপোনালোকে গম পাই গল। এতিয়া মই আপোনালোকক এই নতুন আপকামিং মেগা প্ৰজেক্টটোৰ ডিটেইলছ কম, সবিশেষ কম, চাই থাকক ভিডিঅ'টো। প্ৰায় 2625 কোটি টকা বাজেটৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টটো প্ৰায় 35 কিলোমিটাৰ দীঘল আৰু এই প্ৰজেক্টটো জখলাবন্ধাৰ পৰা কহৰাৰ মাজত বনোৱা হ'ব। দেহৰাদুনত থকা ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ লগত অসম চৰকাৰে আলোচনা কৰি এই নতুন প্ৰজেক্টটো হাতত লৈছে, কাৰণ জীৱ জন্তুৰ সুৰক্ষাৰ প্ৰতি ইয়াতে গুৰুত্ব দিয়া হৈছে। এই নতুন মেগা প্ৰজেক্টটোক ৱাইল্ড লাইফ ফ্ৰেণ্ডলি কৰিডৰ হিচাপেও কোৱা হৈছে, কাৰণ জীৱ জন্তুৰ কোনো হানি বিঘিনি নোহোৱাকৈ এই নতুন প্ৰজেক্টটো কৰা হ'ব। 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই এই নতুন এলিভেটেড কৰিডৰটো বনোৱা হ'ব, অৰ্থাৎ পুৰণি হাইৱেটো ডেভেলপ কৰা হ'ব। তাৰোপৰি 70 হেক্টৰ মাটিৰ ওপৰত এই নতুন কৰিডৰটো বনোৱা হ'ব। 35 কিলোমিটাৰ দীঘল কাজিৰঙাৰ নতুন এলিভেটেড কৰিডৰটোৰ কাম 3টা ভাগত কৰা হ'ব। প্ৰথম অংশটো হ'ব ৰাঙলুৰ পৰা দেওপানীলৈ আৰু এই অংশটো 18.81 কিলোমিটাৰ দীঘল। ৰাঙলুৰ পৰা দেওপানীলৈ এই 18.81 কিলোমিটাৰ দীঘল অংশটো ভাৰতৰ ভিতৰতে আটাইতকৈ দীঘল এলিভেটেড কৰিডৰ হিচাপে স্বীকৃতি পাব, কাৰণ ভাৰতৰ আটাইতকৈ দীঘল এলিভেটেড কৰিডৰ হায়দৰাবাদৰ PVNR এক্সপ্ৰেছ হাইৱেটো প্ৰায় 11.6 কিলোমিটাৰহে দীঘল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত একেবাৰে নতুনকৈ বনাব লগা এলিভেটেড কৰিডৰটোত
তিনিটা সুৰংগও থাকিব আৰু এই তিনিটা সুৰংগ জীৱ জন্তুখিনিৰ কাৰণে অভাৰপাছ হিচাপে কাম কৰিব অৰ্থাৎ সুৰংগকেইটাৰ ওপৰেৰে গ্ৰীণলেণ্ড বনাই দিয়া হ'ব আৰু সেইফালেৰে অহা যোৱা কৰিব পাৰিব জীৱ জন্তুখিনি কাজিৰঙাত থকা বিভিন্ন প্ৰজাতিৰ বান্দৰবোৰে যাতে অসুবিধা নোহোৱাকৈ অহা যোৱা কৰিব পাৰে তাৰ কাৰণে দুখন ৰছীৰ দলং থাকিব কাজিৰঙাৰ এই নতুন এলিভেটেড কৰিডৰ প্ৰজেক্টটোৱে টুৰিষ্টকো এট্ৰেক্ট কৰিব আকৰ্ষিত কৰিব কিয় জানেনে কাৰণ ৰাঙলুৰ পৰা দেওপানীলৈ অংশটোত দুটা 100 মিটাৰ দীঘল ভিউ পইণ্ট থাকিব তাৰোপৰি ৱাচ টাৱাৰ থাকিব ৱাশৰুমছ থাকিব অৰ্থাৎ কাজিৰঙাৰ এই নতুন এলিভেটেড কৰিডৰটো হোৱাৰ পিছত সেইফালেৰে গৈ থাকিলে ৰাস্তাত ৰখি ধুনীয়াকৈ কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব পৰা যাব এলিভেটেড কৰিডৰটোৰ দ্বিতীয় অংশটো হ'ব নগাঁও আৰু গোলাঘাট জিলাৰ সীমাত থকা হাৰমতিৰ পৰা হাতীখুলিলৈ অংশটো হাৰমতিৰ পৰা হাতীখুলিলৈ এই অংশটো এলিভেটেড কৰিডৰটোৰ 11.476 কিলোমিটাৰ দীঘল হ'ব কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ তৃতীয় অংশটো হৈছে পানবাৰীৰ পৰা বৰজৰীলৈ অংশটো পানবাৰীৰ পৰা বৰজৰীলৈ এই অংশটো প্ৰায় 4.91 কিলোমিটাৰ দীঘল এই তিনিটা অংশ যোগ কৰিলে অৰ্থাৎ 18.81 কিলোমিটাৰ 11.476 কিলোমিটাৰ আৰু 4.91 কিলোমিটাৰ যোগ কৰিলে 34.996 কিলোমিটাৰ হয় অৰ্থাৎ প্ৰায় 35 কিলোমিটাৰ হয় তো আপোনালোকে গমেই পালে এই গোটেই প্ৰজেক্টটো 35 কিলোমিটাৰ দীঘল হ'ব আপোনালোকক অলৰেডি কৈছো এই যে এই নতুন প্ৰজেক্টটোত তিনিটা টানেল থাকিব বা তিনিটা সুৰংগ থাকিব এই তিনিটা টানেল হ'ব এটা 200 মিটাৰ এটা 140 মিটাৰ আৰু এটা 90 মিটাৰকৈ দীঘল তাৰ লগতে আপোনালোকক অলৰেডি কৈছো যে এই তিনিটা টানেল বা সুৰংগ জীৱ-জন্তুখিনিৰ অভাৰপাছ হিচাপে কাম কৰিব মানে জীৱ-জন্তুখিনি আৰু ওপৰলৈ যাব পাৰিব কাৰণ টানেলবিলাকৰ ওপৰত গ্ৰীণলেণ্ড লগাই দিয়া হ'ব অৰণ্য সাজি দিয়া হ'ব আপোনালোকক জনাই দিও যে কাজিৰঙাৰ এই নতুন এলিভেটেড কৰিডৰটো 4 লেন হ'ব তাৰোপৰি তাতে 11 মিটাৰ বহল এটা কেৰেজ ৱে থাকিব অৰ্থাৎ যান বাহনৰ কাৰণে এটা ৰাস্তা থাকিব তাৰোপৰি 2 মিটাৰ বহল এটা সাইকেল ৱে থাকিব আৰু 1.5 মিটাৰ বহল এটা ফুটপাথ থাকিব যান বাহনৰ শব্দবোৰে যাতে জীৱ-জন্তুখিনিক বিপদত নেপেলায় অসুবিধাত নেপেলায় তাৰে কাৰণে এই নতুন এলিভেটেড কৰিডৰটোত নইজ বেৰিয়াৰ্ছ লগোৱা হ'ব অৰ্থাৎ শব্দ ৰোধক লগোৱা হ'ব আণ্ডাৰপাছেই হওক বা অভাৰপাছেই হওক জীৱ-জন্তুখিনিয়ে যাতে সঠিক পথত যাব পাৰে তাৰে কাৰণে ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে গধূলি হোৱাৰ লগে লগে এই নতুন এলিভেটেড কৰিডৰটোৰ কাম বন্ধ কৰি দিয়া হ'ব কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীৱ-জন্তুখিনিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যিহেতু হাতী গড় আদিকে ধৰি বিশাল বিশাল আকৃতিৰ জীৱ-জন্তুবোৰ এই নতুন এলিভেটেড কৰিডৰটোৰ তলেৰে অহা যোৱা কৰিব সেইকাৰণে মিনিমাম ডিষ্টেন্স মাটিৰ পৰা 9 মিটাৰ ৰখা হৈছে মানে এলিভেটেড কৰিডৰটো মাটিৰ পৰা 9 মিটাৰ ওখত বনোৱা হ'ব কাজিৰঙাৰ নতুন এলিভেটেড কৰিডৰ প্ৰজেক্টটোৰ ডিটেইলছ আপোনালোকে গম পাই গ'ল A to Z গম পাই গ'ল ভাল দিশখিনিও গম পাই গ'ল তো আহকচোন এতিয়া আমি অলপ মানে প্ৰজেক্টটোৰ নিগেটিভ পইণ্ট আলোচনা কৰোঁ কলিয়াবৰৰ বিশিষ্ট পৰিৱেশবিদ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন শৰ্মাদেৱে এই নতুন এলিভেটেড কৰিডৰ প্ৰজেক্টটোৰ ওপৰত কিছু চিন্তা প্ৰকাশ কৰিছে তেখেতে কিছুমান যুক্তি দাঙি ধৰিছে যে কেনেকৈ এই নতুন এলিভেটেড কৰিডৰ প্ৰজেক্টটোৱে কাজিৰঙাৰ কাৰণে বিপদ নমাই আনিব পাৰে তেখেতৰ মতে 35 কিলোমিটাৰ দীঘল এই এলিভেটেড কৰিডৰটোৰ কাম অতি সোনকালে কেতিয়াও শেষ নহয় কেইবা বছৰো লাগি যাব আৰু এই নিৰ্মাণ কাৰ্যৰ সময়ত এই কেইটা বছৰত গধুৰ যান বাহন অহা যোৱা কৰিব গধুৰ যান বাহনৰ কৰ্কশ শব্দই জীৱ-জন্তুখিনিক বিপদত পেলাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে তেখেতে ভূপেন শৰ্মাদেৱে আৰু উল্লেখ কৰিছে যে এই নতুন এলিভেটেড কৰিডৰটোৰ ঠাইখিনিত 9টা এনিমেল কৰিডৰ আছে অৰ্থাৎ 9টা ঠাই আছে যিফালেৰে জীৱ-জন্তুখিনি অহা যোৱা কৰে দৈনিক বা বছৰেকীয়াভাৱে আৰু এইটোক মাইগ্ৰেশ্যন বুলি কোৱা হয় প্ৰব্ৰজন বুলি কোৱা হয় আপোনালোক মই অলৰেডি কৈছোৱেই যে উত্তৰ ফালে ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি গ'লে জীৱ-জন্তুখিনিয়ে কাৰ্বি পাহাৰলৈ গুচি যায় আৰু পানী কমি গ'লে কাৰ্বি পাহাৰৰ পৰা নামি আহে মাজত আছে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো তো যেতিয়া কাম চলি থাকিব তেখেতৰ মতে ভূপেন শৰ্মাদেৱৰ মতে কাম চলি থকাৰ সময়ত এই ৰাস্তাকেইটা বন্ধ হৈ যাব এনিমেল কৰিডৰ কেইটা কমপ্লিটলি বন্ধ হৈ যাব এনিমেল কৰিডৰ কেইটা বন্ধ হৈ গ'লে জীৱ-জন্তুৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য থাকে যিটো এনিমেলৰ কেৰেক্টাৰ থাকে সেইটো তাতে প্ৰভাৱ পৰিব বুলি তেখেতে সম্ভাৱনা ব্যক্ত কৰিছে ফ্ৰেণ্ডছ আপোনালোকৰ দৰে মই এইটোৱেই বিচাৰো যে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টটো হৈ যাওক জীৱ-জন্তুখিনিৰ কোনো ক্ষতি নোহোৱাকৈ অতি সোনকালে হৈ যাওক তেতিয়া এই এনিমেল কৰিডৰ কেইটাতো প্ৰভাৱ নপৰে আৰু অতি সোনকালে এই নতুন এলিভেটেড কৰিডৰটো হৈ গ'লে জীৱ-জন্তুখিনি বহুতখিনি দুৰ্ঘটনাৰ পৰা বাচি থাকিব আজিৰ এই ভিডিঅ'টো আপোনালোকৰ সঁচাকৈ ভাল লাগিছেনে যদি সঁচাকৈ ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আশীৰ্বাদ হিচাপে মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে তো আজিলৈ এৰিছোঁ দিয়ক বাবা